স্বামীয়ে মোক আধা বাটতে নমাই দিলে। আমাৰ হাজবেণ্ডে গাড়ীৰ পৰা নুমি থৈ যায়, ইমান লেতেৰা পানী নাযা যোৱা তোমালোকে যোৱা নাকা কৈ যায়, ভাল নালাগে। শহুৱেকৰ ঘৰ বুলি যোৱাই মুঠেই আহিব নিবিচাৰে। আহিবনো কিয়? পথত যিহে লেতেৰা পানী। পানী থাকাৰ কাৰণে যোৱাই নাই নাই লাজ কৰে, ভাল নালাগে। পানী ইমান গাড়ী মটৰ বেয়া হৈ যাব, লগ বন্ধু আনিব নোৱাৰে, ইমান লেতেৰা ৰাস্তা পানী কেনেকৈ যাম। আধাতে নুমাই দিয়ে আমাক। হাজোৰ হীৰাজনী গাঁৱৰ এটি বিধ্বস্ত পথে জুৰুলা কৰিছে এতিয়া সৰ্বসাধাৰণ ৰাইজক। ৰাজ্যৰ বাটপথসমূহ চৰকাৰে যিমানেই উন্নয়ন হোৱা বুলি দাবী নকৰক কিয়, বাস্তৱ ক্ষেত্ৰত ওলোটা দৃশ্য দৃশ্যমান হৈছে। বিশেষকৈ হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত হীৰাজনী বুল্লুত সংযোগী পথৰ দুৰৱস্থাৰ বাবে গাঁওবাসীয়ে ভুগিব লগা হৈছে এতিয়া জমৰ যাতনা। উল্লেখ্য যে পথছোৱাৰ বৃহৎ অংশত এতিয়াও পানী ভৰি থকাৰ ফলত এই অঞ্চললৈ বাহিৰৰ কোনো মানুহ আহিব নোৱাৰা অৱস্থা হৈছে। আনকি পথৰ দুৰৱস্থাৰ বাবে আলহীও নহাৰ অভিযোগ একাংশ মহিলাৰ। আনহাতে আজিৰ তাৰিখতো এনেকুৱা পথ থাকে নেকি বুলি অঞ্চলবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। বেয়া জ্বালা মানে অলপ বৰষুণ হ'লে বানপানীয়ে নগৈছে, এনেকৈ আৰু কিমান দিন আমি চলিম। তথাপি আছোৱে আৰু ইয়াতে জীয়াই থাকিবতো লাগিবই। কি কৰিবা, মানুহৰ জীৱন, ৰাস্তা ঘাট তল যায়, গাড়ী মটৰ আহিব নোৱাৰে। মানে এইখন গাঁও আমাৰ হীৰাজনী হয়, ইফালে মানে ল'ৰা ছোৱালী স্কুলত যোৱাৰ অসুবিধা হয়। আমি মাহঁতৰ ঘৰৰ পৰা বিয়া হৈছোঁ, হৈ পেলাই নলবাৰী তাৰ পৰা হৈ আমাৰ হাজবেণ্ডে গাড়ীৰ পৰা নুমি থৈ যায়, ইমান লেতেৰা পানী নাযা যোৱা তোমালোকে যোৱা নাকা কৈ যায়, ভাল নালাগে। নাই নাই পানী এইবিলাক কেনেকৈ আহিব, চাই লওক এইবিলাক ইমান পানী কেনেকৈ আহিব, পানীয়ে নুগুছে। পানী থাকাৰ কাৰণে যোৱাই নাই নাই লাজ কৰে, ভাল নালাগে। পানী ইমান গাড়ী মটৰ বেয়া হৈ যাব, লগ বন্ধু আনিব নোৱাৰে, ইমান লেতেৰা ৰাস্তা পানী কেনেকৈ যাম। আধাতে নুমাই দিয়ে আমাক, কৈ পানী আছে, গাড়ী বেয়া হৈ যাব, মানুহ বেয়া হৈ যাব, নোৱাৰো। কাপোৰ কচাই নিব লাগে বহুত, সেইকাৰণে নোৱাৰে আৰু আহিবা। নাই আখ্যানৰ পৰা গুচি যায়, আধাৰ পৰা ইয়াত এটা চক আছে, চকটোৰ পৰা গুচি যায়। কয় আৰু পানী ইমান গাড়ী লেতেৰা হ'ব, বেয়া হৈ যাব গাড়ী, এনেকৈ কয়। ৰাস্তা ভাল নহয় এনেকৈ কয় আৰু। কি গাঁৱত বিয়া কৰালো, কি গাঁৱত বিয়া কৰালো এনেকৈ কয় আৰু, কি কৰিব উপায় নাই। আপোনালোকে কথা শুনিব লগা হৈছে ৰাস্তাৰ কাৰণে, শুনিব লাগে আৰু, ভাল নালাগে শুনি কেনে। ৰাস্তা ঘাট বেয়া বুলি কয় আৰু ছোৱালী চাবা আহিলে কয় কি ৰাস্তা ইমান বেয়া, কেনেকৈ আমি বিয়া পাতি আনিম। উপায় নাই আৰু কি কৰিবা। ৰাস্তাটো বেয়া, ইয়াতে ছোৱালীটো বিয়া দিছো, হীৰাজনীত বিয়া দিছো। ৰাস্তা বেয়া, আহিব নোৱাৰো, পানী বাহিৰে হ'লেও আহিব নোৱাৰো, কাপোৰ সলাই সলাই আহিব লাগে। আমাৰ আধ্যাপাৰাত ঘৰ, ৰাস্তাৰ কাৰণে নাহোৱে, গাড়ী মটৰ নাই, নাপে, পানী বানপানী এইগিলা দেখা নাই, পানী গোটা পানী। একেলগে ইয়াতে ছোৱালী দি পেলাই মানুহ আনিব নোৱাৰো, নোৱাৰো আনিবা, নাহে কবিয়ে নাযায় হীৰাজনীক। পানী আজিকালি ষ্টেণ্ডাৰ্ড না, ছোৱালীগিলা মাইকীগিলা ষ্টেণ্ডাৰ্ড কানি কাপোৰ পিন্ধি আহে, কবি নাযায়, লেতেৰা পানী খচিব লাগে, চেণ্ডেল পিন্ধি যাব নোৱাৰি, ফল পাব লাগে, কষ্টই আৰু সুবিধে। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।